সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? ছাৰ মোৰ নাম প্ৰতিনা মুছাহাৰী হয়। আপুনি কোন ঠাইৰ পৰা আহিছে? ছাৰ মই অসম ষ্টেটৰ পৰা চিৰাং ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে?
হয় ছাৰ মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে বহুত ভক্তি সাধনা কৰিছিলে মই স্পেচিয়েলি বড়ো সমাজৰ পৰা বিলং কৰোঁ সেইকাৰণে বড়ো সমাজৰ প্ৰথমতে বাথৌ বুলি কয় বলি বাথৌ সেইবোৰ মই ভক্তি সাধনা কৰিছিলোঁ তাতে ভক্তি সাধনাত বহুতখিনি বলি দিব লাগিছিল যেনেকুৱা এই ছাগল কিবা কিবি বহুত বলি দিব লাগিছিল তাৰপিছত আমি সেইবোৰ সাধনা কৰাৰ পিছত আকৌ ব্ৰহ্ম সাধনা কৰিছিলোঁ লগত ব্ৰহ্ম সাধনাত মানে আমি পূৰ্ণিমা অমাৱস্যা এনেকুৱা টাইমত আমি বহুত যজ্ঞ দিব লাগিছিল আৰু লগতেও আমি শিৱ আৰু তাৰপিছত গণেশ কিবা কিবি বহুত ভক্তি সাধনা কৰিছিলোঁ আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলে লগতে আপুনি বড়ো সম্প্ৰদায়ৰ লোক হিচাপে বড়ো সম্প্ৰদায়ৰ যিবিলাক সাধনা আছিলে সেয়াও কৰি আছিলে তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গোহাঁজৰ শৰণলৈ কিয় আহিব লগা হ'ল ছাৰ আমাৰ এনেকুৱা হৈছিলে চিটুৱেশ্যনছটো মানে ইমানখিনি ভক্তি বিধি কৰিলেও আৰু মই সৰুৰ পৰা ভক্তিত বহুত ইণ্টাৰেষ্ট আছিলোঁ মই সৰুৰ পৰা দেৱী দেৱতাক সেইবোৰ ভক্তি কৰা বহুত লাগি থাকিছিলোঁ আৰু চিৰিয়েলছ ফিল্মছ সেইবোৰক মই সদায় সেই যে ৰামায়ণ সেইবোৰ মহাভাৰত সেইবোৰো বহুত চাইছিলোঁ আৰু বহুত ইণ্টাৰেষ্ট আছিলোঁ বহুত ডিপলি ফেড কৰিছিলোঁ কিন্তু সেইবোৰ ডিপলি ফেড কৰাৰ পিছতো মোৰ একো লাভ হোৱা নাছিলে আৰু মই শাৰীৰিকভাৱে চব ভালে মই পূৰা ডাউন হৈ গৈছিলোঁ মোৰ লাইফটো বহুত বেয়া হৈ গৈছিলে ছাৰ সেইকাৰণে মই ভাবিছিলোঁ মই যে ইমান ভক্তি কৰিলেও কিয় লাভ নাপায় কিয় এনেকুৱা হৈ যায় মোৰ সৰুৰ পৰা এনেকুৱা প্ৰব্লেম আছিল যে মোৰ পিছে পিছে বহুত নাগ নাগিন সেইবোৰ বহুত আহিছিলে মোৰ পিছে পিছে আৰু সেইকাৰণে মোৰ মা দেউতাই বহুত চিন্তিত আছিলে মোৰ সৰুৰ পৰাই কি মোৰ ছোৱালীটো কি কৰিলে সেইবোৰ প্ৰব্লেমৰ পৰা বাচিব আৰু সাপ নাগ নাগিনবোৰ অহাটো কেনেকৈ শেষ হ'ব সেইবোৰ বহুত চিন্তিত আছিলে সেইকাৰণে বহুতখিনি তান্ত্ৰিকৰ ওচৰত আমি গ'লোঁ তাৰপিছত সেই তান্ত্ৰিকে মোক ক'লে যে তোমাৰ এনেকুৱা প্ৰব্লেমছটো শেষ নহ'ব তাৰপিছত তোমাৰ যেতিয়া বিয়া হ'ব তেতিয়া লাহে লাহে অলপ কম হ'ব কিন্তু কমপ্লিটলি শেষ নহ'ব বুলি এই তান্ত্ৰিকে মোক কৈ দিছে আৰু মোক বহুতখিনি তাবিজ কিবা কিবি দিছে আৰু কৈছে যে সেই তাবিজটো তুমি পিন্ধিলে তোমাৰ সিহঁতে এটেক নকৰিব কিন্তু কমপ্লিটলি শেষ নহ'ব বুলি কৈ দিছিলে তাৰপিছত মই ভাবিছিলোঁ যে মনে মনে বহুত ভাবিছিলোঁ যে সেই প্ৰব্লেমৰ পৰা কোনে মোক ৰক্ষা কৰিব পাৰিব বুলি মই বহুত ভাবিছিলোঁ বহুত চিন্তিত আছিলোঁ আৰু মই যেতিয়া সৰু তেতিয়া মই অকলে আছিলোঁ মোৰ দেউতাই বাহিৰত গৈছিলে কাম কৰিবলৈ তেতিয়া মই অকলে যেতিয়া শুই আছিলোঁ এক বছৰমানত তেতিয়া বহুত ডাঙৰ এটা সাপে মানে খিৰিকীৰ ওচৰত এনেকুৱা আহিছিলে খিৰিকীৰ ওচৰত তেতিয়া মোৰ মা দেখা নাছিলে তেতিয়া সেই কাম কৰাবোৰ আণ্টি যি আছিলে সিহঁতে দেখি পিনি মাক আৱাজ দিছে যে এনেকুৱা বহুত ডাঙৰ আহি আছে সাপ আহি আছে তোমাৰ ছোৱালীক ৰক্ষা কৰিব বুলি তেতিয়া মা দৌৰি পিনি সেই মোক ওচৰত গ'লে তাৰপিছত মোক ৰক্ষা কৰি পিনি আহিলে এনেকুৱাই বহুত প্ৰব্লেম আছিলে আৰু মই চিৰাঙৰ পৰা যদি গুৱাহাটীত গ'লেও সেই সাপবোৰে মোৰ পিছে পিছে যায় নাজানো কেনেকৈ গম পায় কিন্তু বহুত গৈছিলে সেইকাৰণে মই বহুত চিন্তিত আছিলে আৰু মই নিজকে ভাবিছিল যে মোৰ লাইফটো এনেকুৱা বেলেগ ল'ৰা ছোৱালীটো এনেকুৱা নহয় মই কিয় এবনৰ্মেল লাইফ জীয়াই আছোঁ বুলি মই নিজে বহুত চিন্তিত আছিলোঁ আৰু মোৰ পেডত মেনষ্ট্ৰুৱেশ্যন পেইন বহুত আছিলে মোৰ এনেকুৱা হ'লে বহুত পেইন হয় মানে এনেকুৱা ভাবে যে মই আজি মৰি যাম বুলি ভাবিছিলে ইয়াৰ পৰা মই বহুত মেডিকেলৰ ট্ৰিটমেণ্টো ইউজ কৰিলোঁ কিন্তু একো মোৰ লাভ পোৱা নাছিলে আৰু মোৰ মানে শ্লিপ পেৰালাইচিছ আছিলে মানে মই যেতিয়া শুবলৈ গ'লে মোক এনেকুৱা লাগে যে মই গলা ওপৰত কোনেও পূৰা এনেকুৱা মোৰ গলাটো এটেক কৰিছে এনেকুৱা লাগে আৰু মই প্ৰথমতে এনেকুৱা প্ৰব্লেমছটো মোৰ বহুত কম আছিলে তাৰপিছত লাহে লাহে কৰি বহুত বেছি হৈ গ'ল ছাৰ মোৰ এনেকুৱা প্ৰব্লেমটো মোৰ এবাৰ হ'লে এনেকুৱা শ্লিপ পেৰালাইচিছ হয় তাৰপিছত আকৌ উঠাৰ পিছত আকৌ যেতিয়া শুবলৈ গ'ল তেতিয়া আকৌ এনেকুৱা প্ৰব্লেমছ হৈ যায় ইয়াৰ প্ৰব্লেমছটো বহুত বাঢ়ি গৈছিলে ছাৰ পিছত আপুনি সন্ত ৰামপাল গোহাঁজৰ এই মাৰ্গলৈ মানে এই পন্থলৈ কেনেকৈ আহিলে ছাৰ এনেকুৱা হৈছিলে যে 2018ত মোৰ দেউতাই মানে গাড়ী চলাবলৈ গৈছিলে তেতিয়া ভকতবোৰ সন্ত ৰামপালজী মহাৰাজৰ শিষ্য আছিলে 3জনমান সিহঁতে হাৰিয়ানাৰ পৰা আহি পিনি বুক সেৱা কৰি আছিলে ৰাস্তাত সেইটো মোৰ দেউতাই পাই পিনি মোৰ দেউতাই সিহঁতে যে বুক সেৱা কৰি আছিলে সিহঁতৰ ওচৰত গ'ল পিনি মোৰ দেউতাই মানে সুধিছে যে কি কিতাপ আছে আৰু কিহৰ ৰিলেটেড কিতাপ আছে সেইটো মোৰ দেউতাই সুধিছে তাৰপিছত সিহঁতে ক'লে যে সেইবোৰ সন্ত ৰামপালজী মহাৰাজৰ লিখা পুস্তক আছে সেইবোৰ অনলি 20 rupeesৰ আছে আপুনি লৈ যাওক বুলি সিহঁতে
দেখুৱাই দিছে তাৰপিছত মোৰ দেউতাই এনেকুৱা অভ্যাস আছিলে মোৰ দেউতাই যিখিনি কিতাপ পালে মোৰ বাবে আনে সব কিতাপটো সেইকাৰণে দেউতাই ভাবিছে যে অনলি 20 rupeesত ইমান ভাল কিতাপ আছে ময়ো লৈ যাম তাৰপিছত দেউতাই আনি পিনি ঘৰৰ আহি পিনি ৰাতিত পঢ়ি পিনি চেপ্টাৰ্ছবোৰ ওলাই পিনি ভালকে পঢ়ি চালে দেউতাই কি লিখা আছে তাৰপিছত সব মিলাই চাইছে কাৰেক্ট আছিলে তাৰপিছত মোৰ দেউতাই হেবোৰ পঢ়ি পিনি সব গম পালে আৰু মোকো কৈ দিছে মোৰ দেউতাই যে হেতু বহুত ভাল লিখা আছে মই মোৰ দেউতাক কোৱা মতে সেই কিতাপটো পঢ়িলো কিতাপৰ নামটো আছিল জ্ঞান গংগা পঢ়ি পিনি ময়ো সব জ্ঞানবোৰ গুৰুদেৱৰ আশীৰ্বাদত হেবোৰ জ্ঞানবোৰ বুজি পালো আৰু যি আমাক শাস্ত্ৰ নুকুল ভক্তি সাধনা কৰিবলৈ কৈছে সন্ত ৰামপালজী মহাৰাজে সব সেই কিতাপৰ লিখা আছিল হেবোৰ সব পঢ়ি পিনি জ্ঞানটো পালো গুৰুদেৱৰ বৰ্তমান আপুনি যি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিছে যিবিলাক আপুনি সমস্যাৰ কথা ক'লে আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক চাই আছে তেওঁলোকৰ সন্মুখত আপুনি ব্যক্ত কৰিছে এই সমস্যাবিলাক বৰ্তমান দূৰ হ'লনে আপোনাৰ হয় স্যাৰ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ লগে লগে এতিয়া হাব আৰু নাগিন আহাবোৰেও কমপ্লিটলি শেষ হৈছে এতিয়া মোৰ ওচৰত নাহে তাৰপিছত স্লিপ পেৰালাইচিছ আৰু মেনচুৰেশ্যন পেইন যিকিনো আছিলে সব কমপ্লিটলি শেষ হৈ গ'ল স্যাৰ আৰু আপোনাৰ যি টোপনিত যিটো আপোনাৰ পেৰালাইচিছৰ কথা কৈছে তাৰ বাবে আপুনি ডক্টৰৰ কাষলৈ গৈছিলে স্যাৰ মই ইয়াৰ বিষয়ে মই ডক্টৰৰ কাকলৈতো মই যোৱা নাছিলোঁ কিন্তু ইউটিউবৰ পৰা মই বহুত মেডিকেল এক্টিভিটিছ মই বহুত কৰিছিলোঁ ডক্টৰবোৰে যিবোৰ কয় ইউটিউবত সেইবোৰ মই সব ফ'ল' কৰিছিলোঁ ছায়েন্সৰ এক্টিভিটি আৰু সিহঁতে যে মানে স্পিৰিচুৱেল এক্টিভিটিছবোৰো মই বহুত কৰিছিলোঁ ধৰি লোৱা সিহঁতে কয় হনুমান চালিচা কিবা পঢ়িব লাগে সব মই পঢ়িছিলোঁ টোপনি টাইমত এনেকুৱা শ্লিপ পেৰালাইচিছ হ'লেও মই যিকোনো স্পিৰিচুৱেল এক্টিভিটিছ কৰিব লাগে কিবা কিবি কৰিব লাগে সেইবোৰ সব কৰিছিলোঁ কিন্তু একো লাভ পোৱা নাছিল স্যাৰ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত এই সব প্ৰব্লেমছৰ পৰা মই স্যাৰ কমপ্লিটলি পৰিত্ৰাণ পালোঁ স্যাৰ আধুনিকতাৰ এই যুগত এটা আচৰিত কথা আপুনি মত ব্যক্ত কৰিছে আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক প্ৰত্যক্ষ কৰি আছে আমি কেনেকৈ মানি ল'ম বৰ্তমান সময়ত এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছে আপুনি বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছিলে সেই সকলো সমস্যাৰ পৰা যে আপুনি পৰিত্ৰাণ পালে সন্ত ৰামপাল গুৰুমাজে আপোনাক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ বাবে নেকি আপুনি এনেদৰে লাভ পাবলৈ সক্ষম হৈছে স্যাৰ সন্ত ৰামপালজী মহাৰাজে সব শাস্ত্ৰৰ পৰা আমাকে ভক্তি সাধনা দিছে আৰু সেই ভক্তি সাধনাটো কমপ্লিটলি শাস্ত্ৰ নুকুল হয় সেইকাৰণে আমি সব লাভবোৰ পাইছোঁ স্যাৰ আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপুনি এগৰাকী শিক্ষিত যুৱতী সেই হিচাপে জানিব বিচাৰিছোঁ যে বৰ্তমান সময়ত যিসকল আমাৰ আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে তেওঁলোকে যি ভক্তিবিধি সমাজত প্ৰদান কৰি আছে তেওঁলোকৰ যি ভক্তি সাধনা আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তি সাধনা ইয়াৰ মাজত পাৰ্থক্য কি হয় স্যাৰ এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আমাৰ গুৰুদেৱ আৰু বেলেগ যে গুৰু ইয়াৰ মাজত বহুত ডিফাৰেঞ্চ আছে আমাৰ গুৰুজী যে হয় আমাৰ গুৰুদেৱে শাস্ত্ৰনুকুল ভক্তি সাধনা কৰে সেইকাৰণে আমাক কমপ্লিটলি লাভ হৈ যায় কিন্তু বেলেগ গুৰু যে আছে বেলেগ গুৰুৱে শাস্ত্ৰ বিৰুদ্ধে ভক্তি সাধনা কৈ দিয়ে সেইকাৰণে সিহঁতক শিষ্যবোৰে ইমান লাভবোৰ পাই নাযায় ফৰ এন এক্সাম্পল কৈ দিছোঁ যে এজন শিক্ষক বা টিচাৰে যেনে ধৰি লোৱা চিলেবাছ ৱাইজ যদি পঢ়াই দিলে ষ্টুডেণ্টছবোৰক সেই চিলেবাছ ৱাইজ পঢ়ি দিলেহে সেই ষ্টুডেণ্টছবোৰে এক্সামত ভালকৈ লিখিব পাৰে আৰু ভাল নম্বৰ আহে কিন্তু এজন টিচাৰে যদি ষ্টুডেণ্টছবোৰক যদি আউট অফ চিলেবাছ যদি শিকাই দিয়ে তেনেহ'লে সেই ষ্টুডেণ্টছবোৰে ভালকৈ লিখিব নোৱাৰে আৰু এক্সামছবোৰ ফেইল হৈ যায় আপুনি কি কৰে স্যাৰ মই এতিয়া গুৰুদেৱৰ আশীৰ্বাদত চিভিল ইঞ্জিনিয়াৰিং কৰ্চ পঢ়ি আছোঁ স্যাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ বহুতে কয় যে ভক্তি আচলতে বৃদ্ধ বয়সত কৰিব লাগে বৰ্তমান সমাজত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে ভক্তি বৃদ্ধ বয়সতে কৰিব লাগে আপুনি কি ক'ব বিচাৰে ভক্তি কৰাৰ কোনো বয়সৰ সময়সীমা থাকে নেকি স্যাৰ এইটো মেক্সিমাম আমাৰ ৱৰ্ল্ডত চব মেক্সিমাম মানুহে কৈ থাকে যে ভক্তিটো যেতিয়া অল্ড এজ হ'ব তেতিয়াহে কৰিব লাগে ইমান য়ং এজত ভক্তি কৰিব নালাগে বুলি চবেই কৈ থাকে কিন্তু সেইটো ৰং বুলি কম যে ভক্তি কৰা কোনো বয়স সীমা নাথাকে ভক্তিটো যেতিয়া বাচ্চাটো ক'বলগীয়া হ'ল যেতিয়াৰ পৰা জানে ক'বলৈ তেতিয়াৰ পৰা ভক্তিটো কৰিব পাৰে মোৰ ফ্ৰেণ্ড যিমানখিনি আছিলে ফ্ৰেণ্ডছবোৰক মই দেখিছোঁ কিছুমানে কিবা বেমাৰ হৈ পিনে য়ং এজতে মোৰ ফ্ৰেণ্ডছবোৰে কিছুমানে মৰি গ'ল সেইকাৰণে মানুহবোৰক লাইফটো একো ভৰসা কৰিব নোৱাৰে আমি যে কি আৰু কেতিয়া কি হৈ যায় সেইকাৰণে ভক্তিটো কম বয়সৰ পৰা কৰিলে বেছি ভাল হৈ যায় যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যিদৰে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে
ছাৰ মই আগতে যিখিনি ভক্তি সাধনা কৰিছিলে ধৰি লওক বড়ো সমাজত যিখিনি বলি বাথৌ আৰু ব্ৰহ্ম সেইখিনি ভক্তি সাধনা কৰিছিলে সেই ভক্তি সাধনা কৰিলেও মোৰ বহুত প্ৰব্লেম আছিলে ধৰি লোৱা নাগ নাগিনৰ প্ৰব্লেম আৰু বহুতখিনি পেইন কিবা কিবি প্ৰব্লেম আছিলে সেইবোৰৰ পৰা সন্ত ৰামপাজী মহাৰাজৰ পিছত নাম দীক্ষা লোৱাৰ পিছত চব প্ৰব্লেমবোৰ শেষ হৈ যায় কাৰণ সেই ভক্তিটো স্বাস্থ্য নুকুল হয় আৰু সেই এনেকুৱা যদি আপোনালোকে এনেকুৱা প্ৰব্লেম যদি আছে যদি মুক্তি পাবলৈ বিচাৰিছে তেনেহ'লে সন্ত ৰামপালজী মহাৰাজ দ্বাৰা লিখিত পুস্তক জ্ঞান গংগা জীৱনৰ সুগম পথ সেইবোৰ ভালকৈ পঢ়ি পিনি আপোনালোকে জ্ঞানবোৰ বুজক তাৰপিছত যদি জ্ঞানবোৰ বুজি পালে সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লওক যদিহে আমি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিম ছাৰ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ যেতিয়া আপুনি যদি সন্ত ৰামপালজী মহাৰাজ দ্বাৰা লিখিত পুস্তক পায় জ্ঞান গংগা জীৱনৰ সুগম পথ যিকোনো পুস্তক পায় সেই কিতাপৰ এটা ফোন নম্বৰ লিখা থাকে সেই ফোন নম্বৰক ফোন কৰি পিনি আপুনি কণ্টেক্ট কৰিলে চব গম পায় যে আপোনাৰ নজদিক যে ওচৰ যি নামদান কেন্দ্ৰ আছে সেইবোৰৰ কথা আনি কৈ দিয়ে লোকেশ্যনছবোৰ কৈ দিয়ে আৰু সেই লোকেশ্যনছটো পাই পিনি আপোনালোকে ফ্ৰী অফ কষ্ট আপোনালোকে নাম দীক্ষা ল'ব পাৰিব আৰু আমাৰ যে এণ্ড্ৰইড ফোন আছে এণ্ড্ৰইড ফোনত বহুত প্লেটফৰ্মছ আছে ইউটিউব ফেচবুক যিখিনি হওক সেইবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মছৰ আপোনালোকে সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰিব পাৰিব আৰু সেই চাৰ্চ কৰাৰ পিছত সন্ত ৰামপালজী মহাৰাজৰ সৎসং যেতিয়া আহে সেই সৎসংগৰ ওচৰত মানে নাম্বাৰ ফোন নাম্বাৰছবোৰ মেনশ্যন কৰি আহে সেই ফোন নাম্বাৰবোৰ আপোনালোকে নোট ডাউন কৰি পিনি সেই ফোনৰ যোগেদি কণ্টেক্ট কৰিলে আপোনালোকক চব কৈ দিব যে যোনটো নামদান কেন্দ্ৰটো আপোনাৰ ঘৰৰ নজদিক হয় বা ওচৰৰ হয় তাৰপিছত সেইয়ত কণ্টেক্ট কৰাৰ পিছত আপোনালোকে ফ্ৰী অফ কষ্ট সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল ধন্যবাদ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত সেই পৰমেশ্বৰে আমাৰ সকলোৰে ৰচনা কৰিলে আৰু যিসকল মহাপুৰুষে তেওঁক পালে তেওঁলোকে সেই পৰমেশ্বৰৰ মহিমা ক'লে अनंत कोट ब्रह्मांड का एक रति नहीं भारे सतगुरु पुरुष कबीरे हैं ये कुल के सिरजनहारे पुण्यात्माসকল মনুষ্য জীৱন বাৰে বাৰে প্ৰাপ্ত নহয় আৰু মনুষ্য জীৱন পায়ো যিয়ে হৰিনাম নলয় যেনেকৈ পানীবিহীন কুঁৱা বনোৱাৰনো কি অৰ্থ পৰমাত্মাই আহি আমাক সচেতন কৰি দিছে যে এই মনুষ্য জীৱনক এই কাল প্ৰেৰণাৰে কেৱল ইয়াত এই সাংসাৰিক ভৌতিক সুখক সংগ্ৰহ কৰোঁতেই জীৱন ব্যৰ্থ কৰি দিয়া আৰু যি সম্পত্তিক গোটেই জীৱন গোটোৱা সংগ্ৰহ কৰা ঘৰ বনোৱা বেংক বেলেঞ্চ বনোৱা এয়া তোমালোকৰ নহয় তোমালোকৰ লগত এই কালে ষড়যন্ত্ৰ কৰি ৰাখিছে প্ৰথমতেতো আমি এইটোৱে বুজিব পৰা নাছিলো যে এই কাল কোন হয় পিছত পৰমাত্মাই যি সৃষ্টি ৰচনা শুনালে সেয়া বিশ্বাস হোৱা নাছিল আমাৰ এয়া আমাৰ ভিতৰলৈ নগ'ল কিয়নো আমি লোকবেদ শুনি ৰাখিছিলো গতিকে এতিয়ালৈকে আমাৰ ওচৰত এই সমস্যাটো আছিলে যে আমি পৰমাত্মাক পৰমাত্মা বুলি স্বীকাৰ নকৰিলো আৰু যিজন ঈশ্বৰ নাছিল ভগৱান নাছিল আমি তেওঁক ভগৱান মানি ললো আপোনালোকে শ্ৰী শিৱ পুৰাণ সংস্কৃতত যি শিৱ পুৰাণ আছে আৰু বেংকটেশ্বৰ প্ৰেছৰ পৰা যি প্ৰকাশিত আৰু ছপোৱা হৈছে তাত আপোনালোকে দেখিছে যে এই কালে কৈ আছে এই ব্ৰহ্মা আৰু বিষ্ণুক যে ইউ আৰ নট গড তোমালোক ঈশ্বৰ নোহোৱা তোমালোকে ভুলতে নিজকে ভগৱান মানি লৈছা তেওঁ কয় যে ময়েই ঈশ্বৰ হম এই সকলোবোৰ মোৰেই হয় ইয়াত পৰমাত্মাই কয় নিজে আহি কৈছে
আৰু যিসকল মহাপুৰুষে তেওঁক পাইছে তেওঁলোকে ইয়াৰ সাক্ষী দিছে। परमात्मा कहते मुल्ला माया मग में बैठी अनसा चुन चुन खाई, ये ज्योत स्वरूपी कहे निरंजन में ही करता भाई। एक न करता दो न करता नौ ठहराए भाई, और 10वां भी धुंधर में मिल जा सत कबीर दुहाई। परमात्मा कहते मुल्ला माया मग में बैठी अनसा चुन चुन खाई, ये ज्योत स्वरूपी कहे निरंजन में ही करता भाई। एक न करता दो न करता नौ ठहराए भाई, और 10वां भी धुंधर में मिल जा सत कबीर दुहाई। এই জ্যোতি স্বৰূপী নিৰঞ্জনে কয় মই পৰমাত্মাই সকলো মোৰেই হয়। তেতিয়া গৰীবদাস চাহেবজীয়ে কয় যে পৰমাত্মাৰ বিষয়ে আমি জ্ঞাতই নহয়। এই জ্যোতি স্বৰূপী নিৰঞ্জনে কয় এই কালে কয় মই কৰ্তা ভাই, তেওঁ আমাক মূৰ্খ বনাই আছে। এক না কৰ্তা দো না কৰ্তা, 9জন কৰ্তা বনাই দিলে, 9টা অৱতাৰ। এই সকলো ভগৱান আৰু 10ম অৱতাৰো আহিব আৰু যাব। এক সত কবীৰ দুহাই। সত মানে অবিনাশী। পৰমাত্মাই কয় যেনেকৈ শ্ৰীৰাম শ্ৰীকৃষ্ণ আৰু অন্য এই 9টা অৱতাৰ মনা হয়, কোৱা হয় সেই সকলোৱে ইয়াত মৃত্যু প্ৰাপ্ত হৈ গৈছে। আৰু 10মজন নিষ্কলংক নামেৰে আহিব ৰজা হৰিচন্দ্ৰৰ আত্মা। আৰু পৰমাত্মাই কৈছে কলিযুগৰ ভিতৰত সেই সম্ভল নগৰীত বিষ্ণুদত্ত শৰ্মাৰ ঘৰত জন্ম ল'ব আৰু সকলোতকৈ শক্তিশালী হ'ব আৰু তেওঁৰ তৰোৱাল বহুত দীঘল হ'ব। সেই সময়ত সকলো ব্যক্তি অকৃতজ্ঞ হৈ পৰিব, কোনো ধৰণৰ কাম কাজ নাথাকিব, মাংসহাৰী প্ৰাণী হ'ব, সকলো পাপ আত্মা হৈ পৰিব। সিহঁতক আকৌ পিছত 10ম অৱতাৰে কাটিব, সকলোকে নিজৰ তৰোৱালেৰে নাশ কৰিব, যেনেকৈ পৰশুৰামে ক্ষত্ৰিয়ক কাটি নাশ কৰিছিলে। এতিয়া ইয়াত পৰমাত্মাৰ বিধানত আৰু কালৰ বিধানত বহুত পাৰ্থক্য আছে। যেতিয়া প্ৰাণী অকৰ্মী হৈ পৰে, অধৰ্মী হৈ পৰে, যেনেকৈ ক্ষত্ৰিয় লোক অৰ্থাৎ ৰজাৰ লোক আৰু ৰজাৰ ৰাজসভাৰ লোক, এওঁলোক অধৰ্মী হৈ পৰিছিলে, সিহঁতৰ কোনো আন কাম নাছিলে। সেই সময়ত কালৰ প্ৰেৰণাৰে পৰশুৰামজীৰ জন্ম হ'ল। পৰশুৰামজীয়ে পাছত সেই সকলো দুষ্টক কাটিলে, মাৰি পেলালে। এতিয়া এই বিধান হৈছে এই কালৰ, যে নিষ্কৰ্মাসকলক এনেকৈ ছেট কৰিব লাগে। আৰু পৰমাত্মাৰ বিধান হয় যে যিমানেই বেয়া আত্মা নহওক, হয় তেওঁ অজ্ঞানতাৰ কাৰণে বেয়া, আৰু এই তত্ত্বজ্ঞানেৰে তেওঁ ঠিক হৈ যাব। গতিকে পৰমাত্মাৰ বিধান হ'ল যে যিমানেই নিষ্কৰ্মা মানুহ নহওক তেওঁক সৎসংগ শুনোৱা, তত্ত্বজ্ঞানেৰে পৰিচিত কৰোৱা, তেতিয়া নিজে নিজেই তেওঁ সেইবোৰত বিষ যেন পাব আৰু সেইবোৰৰ পৰা আঁতৰি থাকিব। কিন্তু কালে সেই তত্ত্বজ্ঞানক চলিব নিদিয়ে। তেওঁ ভয় খাই থাকে যে ইয়াৰে পৰিচিত হোৱাৰ পিছত প্ৰাণী ইয়াত নাথাকিব। সেয়েহে তেওঁ লোকবেদ শুনাই, নিজৰ দূতক পঠিয়াই সকলো জনতাক ভ্ৰমিত কৰোৱাই, আৰু যাৰ আমি এতিয়ালৈকে বেয়া পৰিণাম ভুগি আছো। এতিয়া 10ম অৱতাৰ যি আহিব, এতিয়া ৰজা হৰিশ্চন্দ্ৰৰ আপোনালোকে কথা শুনিছে, তেওঁ কিমান পুণ্য আত্মা আছিল, কিমান ধৰ্মাত্মা আছিলে, আৰু কি প্ৰকাৰে তেওঁ নিজৰ মৰ্যাদাক পালন কৰি আছিলে। সন্তানকো বিক্ৰী কৰিলে, পত্নীকো বেচি দিলে, নিজেও বিক্ৰী হ'ল, কিন্তু সততাক নেৰিলে। এতিয়া স্বৰ্গত বিদ্যমান আছে সেই ৰজা হৰিশ্চন্দ্ৰৰ আত্মা। কিছু পুণ্যটো তাতে নাশ কৰি দিলে স্বৰ্গত, আকৌ পিছত তেওঁক শৃংগাৰ কৰি পঠাব 10ম অৱতাৰ বনাই। আকৌ তেওঁক ডিউটিত লগাব কালে, যে সকলোকে কাটি পেলোৱা যিসমূহ এতিয়া ভ্ৰষ্ট হৈছে, এণ্ড অফ দ্য কলিযুগ। এতিয়া তেওঁ আহিব, সকলোকে কাটিব, মাৰি পেলাব নিষ্কৰ্মাসকলক, আৰু ভাল আত্মাসকলক এৰি দিব।
সেই সময়ত যিসকলৰ অলপ ধাৰ্মিকতা থাকিব সেইসকলক এৰি দিব। এই বিধান হৈছে পৰমাত্মাৰ, যিমান আপদ নাহক কিন্তু ভক্তৰ নাশ নহয়। আৰু পিছত তেওঁলোকৰ বেড একাউণ্টত লিখি দিয়া হ'ব যিমান হিংসা তেওঁলোকে কৰিব। আকৌ তেওঁলোকক তাৰ পৰা পাপৰে ভৰপূৰ কৰি পঠাব আৰু তেনেকুৱাই মহিমা হৈ পৰিব যেনেকৈ শ্ৰীৰাম কৃষ্ণৰ হৈছিল। ৰামচন্দ্ৰজীয়ে বালিক হত্যা কৰিছিল, সুগ্ৰীৱৰ ভাইক, আৰু তাৰো প্ৰতিশোধ শ্ৰীৰামে শ্ৰীকৃষ্ণৰ ৰূপত দিবলগীয়া হৈছিল। সেই বালিৰ আত্মাই শ্ৰীকৃষ্ণৰ ভৰিত কাৰ মাৰি বধ কৰিছিল। গতিকে এয়া প্ৰত্যক্ষ প্ৰমাণ যে সকলোৱে নিজৰ কৰ্মৰ দণ্ড ভুগিব লাগিব। গতিকে বিনা জ্ঞানেৰে এয়া এনেকুৱা ব্যৱস্থা হয়, যি পৰমাত্মাৰে পৰিচিত প্ৰাণী আছে তেওঁলোক এই কালৰ জালত নাহে আৰু নিজৰ কল্যাণ কৰি লয়। এতিয়া পৰমাত্মাই কি কয় যে আমি তেওঁলোকৰ পূজা কৰি আছিলো যিসকল ভগৱান নাছিল, যি আমাক কোনো ধৰণৰ লাভ দিব নোৱাৰে, আমাৰ পাপক নাশ কৰিব নোৱাৰে, আমাক কালৰ জালৰ পৰা মুক্ত কৰাব নোৱাৰে। সেইকাৰণে সেই জ্ঞান পৰমেশ্বৰে স্বয়ং আহি দিবলগীয়া হৈছিল। আৰু যেনেকৈ আপোনালোকে বেদত পঢ়িছে যে সেই পৰমাত্মা নিজৰ তৃতীয় মুক্তিধামত থাকে সতলোকৰ ভিতৰত। এতিয়া তৃতীয় মুক্তিধাম কেনেকৈ হ'ল? 21 ব্ৰহ্মাণ্ডৰ এটা গ্ৰুপ আছিল, এটা সমূহ আছিল। ইয়াক কালৰ লোক বুলি কোৱা হয়, ক্ষৰ পুৰুষৰ। আৰু 7 শংখ ব্ৰহ্মাণ্ডৰ এক বেলেগ দ্বীপ আছে, যাক বেলেগ বেলেগ ষ্টেট মানি লোৱা। সেয়া বেলেগ লোক হয়, বেলেগ দ্বীপ হয়। আৰু তৃতীয় হৈছে সতলোক, একেবাৰেই ওচৰৰ। তেন্তে তৃতীয় ধামত থাকে সেই পৰমাত্মা, মুক্তিধামত সতলোকত। আৰু তাৰ পৰা গতি কৰি বহুত দ্ৰুত গতিৰে আহে আৰু ভাল আত্মাসকলক লগ কৰে। তাৰ পাছত সেই ভাল আত্মাসকলে পৰমাত্মাৰ পৰা পোৱা জ্ঞানক ঠায়ে ঠায়ে গৈ প্ৰচাৰ কৰে আৰু পৰমাত্মাই স্বয়ং নিজেও কবিৰ দেৱে নিজৰ মহিমা শুনায়। चारों युग में संत पुकारे कूक कहा हम हेल रे, हीरे माणिक मोती बरसे ये जग चुगता ढेल रे। পৰমাত্মাই যি জ্ঞান ক'লে যে তুমি ইয়াৰ বাসিন্দা নহয়, আপুনি ইয়াৰ বাসী নহয়, আৰু যি সম্পত্তিৰ বাবে আপুনি গোটেই জীৱন সমৰ্পিত কৰি দিয়ে, এই সম্পত্তিও আপোনাৰ নহয়। काया तेरी है नहीं, ये माया कहाँ से हो, चरण कमल में ध्यान रखो तुम इन दोनों को खो। ये माया करतारे की तू अपनी कह गंवारे, दो जग धक्के खावेगा या नाहक बह बेगारे। सर्व सोने की लंका होती रावण से रणधीरम, एक पलक में राज बिराजी जम के पड़े जंजीरम। मन तू सुख के सागर बसरे, भाई और न ऐसा यसरे। सर्व सोने की लंका थी, रावण से रणधीरम, एक पलक में राज बिराजी और जम के पड़े जंजीरम। अगम निगम को खोज ले, बुद्धि विवेक विचारे, उदय अस्त का राज मिले तो बिन नाम बिगारे। भक्ति बिना क्या होते हैं ये भरम रहा संसारे, रति कंचन पाया नहीं रावण चलती बार। সোণৰ মহল বনাই ৰাখিছিলে কুবুদ্ধিয়ে, সোণৰ ইটা, সোণেৰে গঢ়া আৰু সোণৰ মহল আৰু বহু বহু মহলাৰ। আৰু পৰমাত্মাই কয় 1 গ্ৰাম সোণো 1 গ্ৰাম গ'ল্ডো লগত লৈ যাব নোৱাৰিলে তেওঁ। ইয়াত আমি ভুল ধাৰণা এটা কৰি আছো যে এয়া মোৰ হয়, এই কাৰখন মোৰ, এই ঘৰটো মোৰ, এই ল'ৰাটো মোৰ, এই ছোৱালীজনী মোৰ।
যেতিয়া আপোনাৰ এই ধাৰণা আঁতৰিব তেতিয়া আপোনাৰ ভক্তি ফলদায়ক হ'ব যে না ল'ৰাটো আপোনাৰ হয় না ছোৱালীজনী আপোনাৰ হয় না এই কাৰখন আপোনাৰ হয় না এই ঘৰটো আপোনাৰ হয় এতিয়া এওঁলোক আপোনাৰ সন্তান নহয় এয়া পৰমাত্মাৰ সন্তান আপুনি পৰমাত্মাৰ দাস হয় আৰু পৰমাত্মাই আপোনাৰ ওচৰত এই নিজৰ সন্তানক পঠাই দিলে ল'ৰা বা ছোৱালীক ইহঁতক আপুনি নিজৰ ভাবি সমস্ত কৰা কিন্তু এয়া ভুল ধাৰণা আপোনালোকৰ কিন্তু এয়া জীৱৰ সাধ্যও নহয় এই জ্ঞানেৰে আৰু লাহে লাহে এই ভক্তিৰে এই এণ্টিবায়টিক ঔষধ খালে এই তত্ত্ব জ্ঞানৰূপী বচন শুনিলে আপুনি বহুত ভালদৰে বুজি পাব যে সঁচাকৈ ইয়াত আপোনাৰ শৰীৰটোও নিজৰ নহয় গতিকে আমাৰ এই ল'ৰা ছোৱালীক যি ভগৱানে আপোনাক দিছে তেওঁৰ দাস চাকৰ হৈ সিহঁতৰ প্ৰতিপালন কৰিব লাগিব ভগৱানক ভয় কৰি এওঁলোকৰ সেৱা কৰিব লাগে যেনেকৈ এগৰাকী চাকৰণী আৰু এজন চাকৰে মালিকৰ সন্তানৰ কিমান কেয়াৰ টেক কৰে এই দাসৰ সকলো ইতিহাস মনত পৰে উদাহৰণ মনত পৰে যি সংসাৰত ঘটিছে ভগৱানে যি আমাক উদাহৰণ দিছে সেয়া সত্য হয় এটা সময়ত যেতিয়া এই দাসে ছাৰ্ভিচ কৰিছিলে অফিচত বহি আছিলে আৰু সন্মুখত ৰাস্তা আছিল ৰোড আৰু অফিচৰ পৰা দুটা ঘৰ এৰি লেফ্ট ছাইডত এটা বহুত ডাঙৰ ধনী ব্যক্তিৰ ঘৰ আছিল অট্টালিকা তেওঁৰ এজনী ছোৱালী আছিল ছোৱালীজনী বেছিতকৈ বেছি 8-9 বছৰৰ আছিল তাইৰ বাবে এজনী চাকৰণী ৰাখি গৈছিল আৰু সেই ছোৱালীজনীৰ স্কুল তাৰ পৰা খুব বেছি হয় যদি খুব বেছি 2000 ফুট অতি বেছি 5 একৰ দূৰত আছিল ছোৱালীজনীৰ গা পা ধুৱাই তাইৰ সকলো কাপোৰ চেঞ্জ কৰিছিল আৰু তাইৰ সম্পূৰ্ণ ব্যৱস্থা কৰিছিল খোৱা বোৱা সকলো সময়ত দিছিল আৰু তাইক যেতিয়া স্কুলত থব গৈছিল তেতিয়া খোজকাঢ়িয়ে গৈছিল অলপ দূৰতে আছিল তাই কি কৰিছিল জুন মাহত এটা সৰু ছাতি লৈ গৈছিল আৰু ছোৱালীজনীৰ ওপৰত ছাতিটো ৰাখিছিল আৰু নিজে ৰ'দত খোজকাঢ়িছিল কিয়নো তাই মালিকৰ ছোৱালী আছিল আৰু যেতিয়া তাইক চাকৰিৰ পৰা উলিয়াই দিছিলে ঘূৰিও চোৱা নাছিল আৰু আগতে ইমান তাইক মৰম কৰিছিল সম্ভৱ তাইৰ মাকেও দিব পৰা নাছিল গতিকে ইহঁতক আমিও মালিকৰ সন্তান মানিব লাগে আৰু আমি সকলো ইয়াত কষ্টত আছো দুখী আছো ইজনে আনজনক বুজি যেনেকৈ এহাল শাহু বোৱাৰী আছে আৰু কোৱা হয় শাহু বোৱাৰীৰ মাজত কুকুৰ মেকুৰীৰ দৰে কাজিয়া হয় এনেকুৱা কিয় হয় কাৰণ বিনা জ্ঞানেৰে চলে তেওঁলোক আৰু কোৱা হয় যেনেকুৱা কষ্ট আপুনি পায় এনেকুৱা আনেও পাব এতিয়া যেনেকৈ ঘৰৰ মুৰব্বী আছিল শাহু আছিল তেওঁলোকৰ অধীনত পুত্ৰবধূ আছিল এতিয়া তাইৰ সৈতে দুৰ্ব্যৱহাৰ কৰিলেতো তাই আত্মাই কান্দিবই তাই ক'ব নোৱাৰে সেই আত্মাৰ যি কান্দোন হয় সেয়া ভগৱানৰ দুৱাৰত ডিপজিট হয় আৰু ইয়াৰ প্ৰতিফল বহুত ভয়ংকৰ হয় পাছত কি হয় যে বহু ঠাইত এনেকুৱা আছে যে পুত্ৰবধূ ইমান হেভি হয় শাহুৰ ওপৰত তেওঁক অশান্তি দিয়ে গতিকে সেই সময়ত এই জ্ঞান মনত ৰাখিব লাগে যে আমাক এই কালে এনেকুৱা ব্যৱস্থাত জুৰি ৰাখিছে কাৰণ ইয়াত ব্যৱস্থাই এনেকুৱা হয় এতিয়া ডেকা ল'ৰা ছোৱালী আৰু বুঢ়াৰ মাজত কেতিয়াও মতৰ মিল নহয় না মন মিলে না ব্যৱহাৰ মিলে না বিচাৰ মিলে আৰু এই শাহু বোৱাৰী একেলগেই থাকিবলগীয়া হয় একেলগে থাকে আৰু কেতিয়াও বিচাৰ মিল নাখায় এয়া গেৰেণ্টিৰ কথা হয় আৰু সেইবাবেই কাজিয়া লাগি থাকে এয়াও থাকিব কিন্তু ইয়াৰ সমাধান এই জ্ঞানেৰে হ'ব চাওক কোনেও ঘৰত হানি কৰি প্ৰসন্ন হ'ব নোৱাৰে কোনেও ক্ষতি কৰি ৰাজি নহয় কিন্তু হৈ যায় পিছত ইজনে আনজনৰ ওপৰত দোষ জাপি দিয়ে যে তুমি এইটো কৰিলা তুমি কৰিছা তুমি এইটো কৰিছা কোনো শিশু হলে ভালকৈ বুজাই দিব পাৰি কিন্তু ক্ষতি যে আপোনাৰ হ'বলগীয়া আছে সেয়া আপোনাৰ ভাগ্যত নিৰ্ধাৰিত হৈ আছে আৰু সেয়া হ'বই আৰু এই ক্ষতিটো হৈ গ'ল মাথো সেই কাজিয়া বাকী ৰৈ গ'ল বিনা কাৰণৰ টেনচন যেতিয়া আপুনি পৰমাত্মাৰ শৰণলৈ যাব
তেতিয়া ক্ষতিও নহ'ব, আপোনাৰ সত্য মানি ল'বা। আৰু এই জ্ঞানেৰে যেতিয়া এই মনে কাজিয়া কৰিব, এই জ্ঞানৰূপী লেকামেৰে এয়া ৰৈ যাব। এহাল শাহু বোৱাৰী আছিল আৰু বুঢ়ীজনীয়ে বহুত কাজিয়া কৰিছিল বোৱাৰীৰ সৈতে। একমাত্ৰ পুত্ৰ আছিল। এতিয়া পুত্ৰই এইটো ভাবিছিল যে যদি মাকৰ কথা নামানে তেন্তে মাকৰ আত্মাই দুখ পাব। গতিকে সি নিজৰ ঘৈণীয়েককেই ধমক দিছিল, ভুল থাকক অথবা নাথাকক, মাকক প্ৰসন্ন কৰিবলৈ। আৰু বুঢ়ীজনীয়ে বহুত কাজিয়া কৰিছিলে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই এটা লীলা কৰিছিলে, দয়া কৰিছিলে। এজনী ভনী সৎসংগলৈ গৈছিল। তেওঁলোকৰ ঘৰলৈ গৈছিলে, নিজে নিজেই পৰমাত্মাই পঠাইছিলে। আৰু সেই বুঢ়ীজনীয়ে লাগি আছিল শ্লোক শুনোৱাত নিজৰ পুত্ৰবধূ, আৰু তাই বেচেৰীয়ে একো কোৱাও নাছিলে। মই যদি কিবা কওঁ আকৌ ল'ৰাৰ হতুৱাই মোক গালি পৰাব। গতিকে বেচেৰীয়ে মনে মনে থকাটোকেই নিজৰ বাবে ভাল বুলি ভাবিছিল। এতিয়া যিজনী ভনী সৎসংগলৈ গৈছিল, তেওঁ পৰমাত্মাৰ পৰমেশ্বৰৰ বিচাৰ শুনিছিলে। তেওঁ ভাবিলে যে এওঁলোকৰ ঘৰটো নৰক হৈ আছে। তেওঁ সেই শাহুৱেকক বিনম্ৰতাৰে ক'লে যে শুনক বাইদেউ, সৎসংগলৈ যাব নেকি? উত্তৰত ক'লে যে না, মই নাযাওঁ, কেৱল মহিলাসকলেহে যাব, যিসকলৰ কোনো কাম নাথাকে। আৰু বুঢ়ীজনীৰ কেৱল কাজিয়া কৰাৰ বাদে আৰু একো কাম নাই, এয়াক এৰিব নোৱাৰি। তেওঁ শাহুজনীক তৃতীয় দিন আকৌ সুধিলে যে ব'লা এবাৰ মোৰ লগত ব'লা, মোৰ কোনো লগৰীয়াই নাই লগত যাবলৈ, মই অকলে থাকি গৈছো, সৎসংগলৈ যাব লাগে, সোনকালেই গুচি আহিম। সেইদিনাখন তেওঁৰ কথা শুনিলে আৰু সেই শাহুৱেক তাইৰ লগত গ'ল। আৰু লগত গ'ল যেতিয়া সৎসংগও শুনিলে। সৎসংগ শুনিলে পুণ্যাত্মাসকল ক্ৰিয়া হয়েই, তেনেকুৱা কথা নহয়। যেতিয়ালৈকে আমি কুঁৱাৰ ভেকুলী হৈ থাকিম তেতিয়ালৈকে আমি সেই ক্ৰিয়াৰ সতে লিপ্ত হৈ থাকিম। তেনেকুৱাই বিচাৰ আমাৰ হৈ থাকিব আৰু অধিক দুখ আৰু বেয়াখিনি আমাৰ ভিতৰত প্ৰৱেশ কৰি থাকিব। বুঢ়ীজনীয়ে বিচাৰ শুনিলে, তাইৰ একেবাৰেই সম্পূৰ্ণ একেবাৰেই পৰিৱৰ্তন আহি পৰিল তাইৰ, যে সঁচাকৈয়ে আমি নিজৰ মাজত কাকোকেই দুখী কৰিব নালাগে। কথা শুনোৱা হ'ল যে এজন ব্যক্তি আছিল, তেওঁ ক'ৰবাত সাধনা কৰি আছিল, বহি আছিল, সাধনা কৰি আছিল, আৰু এজনী গাই দৌৰি গৈ আছিল, আৰু তাই গৰ্ভৱতী আছিল। আৰু তাইৰ এইটো আভাস হৈছিল যে কোনো কচায়ে তাইক খেদি আহিছে। তাই আগত বনৰ মাজত নেদেখা হৈ গ'ল। চিকাৰী তালৈ আহিল, সেই সাধকক সুধিলে এজনী গাই দেখিছে নেকি? মুখেৰে নকলে হাতেৰে দেখুৱাই দিলে যে ইফালে গৈছে। কচাইয়ে সেই গাইজনীক ধৰিলে আৰু তাইক মাৰি পেলালে। ইয়াৰ প্ৰতিফল সাধকজনে ভুগিব লগা হৈছিল। কোৱা হয় যে তেওঁৰ হাত কটা গ'ল। ইমানকণো যদি আমি সহযোগ কৰোঁ কোনো দুষ্কৰ্মত, তেতিয়াও আমাৰ ক্ষতি হয়। যেনেদৰে আমি মানা কৰিছো যে ধূমপান মদ সেৱন কৰিব নালাগে আৰু কাৰোবাক সেৱন কৰাত সহযোগো কৰিব নালাগে, উঠাইও দিব নালাগে, তাতো হানি হ'ব। আপোনাৰ মৰ্যাদা সকলো পালন কৰিব লাগিব। কোৱাৰ অৰ্থ এইটোৱেই যে এজন ব্যক্তি আছিল আৰু তাৰ ঘৈণীয়েকে বহুত কাজিয়া কৰিছিল, বহুত বেয়াকৈ কৈছিল। তেতিয়া কোনোবাই সেই যি ব্যক্তি আছিল, আগৰ জন্মত যাৰ হাত কাটিছিলে, সি সাধনা কৰি আছিলে আৰু পিছৰ জন্মত তেওঁ ভগত বনি গ'ল। কোনোবাই আহি হঠাতে প্ৰথমে তেওঁক পইচা খুজিলে যে গোটেই পইচা উলিওৱা তোমাৰ, আৰু পইচা নাই বুলি কোৱাত তাৰ হাতখন কাটি পেলালে। এতিয়া সি ভাবিলে যে মই ভক্তিও কৰি আছো, তেনেহলে এই বিপদ মোৰ ওপৰত কেনেকৈ আহিল? তেওঁ ভাবিলে যে ইয়াৰ কাৰণ মই কাৰোবাক সুধিম যে এয়া মোৰ কোন জনমৰ পাপ আছিল। কোনোবাই ক'লে যে এই গাঁৱৰ ভিতৰত এজন ভগত আছে আৰু তেওঁ অতীতৰ কথা কয়, কিন্তু ভৱিষ্যতৰ কথা নাজানে।
তেতিয়া তেওঁৰ ঘৰলৈ গ'ল আৰু যেতিয়া গম পালে যে তেওঁ ঘৰৰ বাহিৰলৈ গৈছে, তথাপিও সি ভাবিলে যে ঘৰতে খবৰ লওঁ। যেতিয়া সি ঘৰলৈ গ'ল তেতিয়া তেওঁৰ পত্নীক সুধিলে যে ক'ত আছে ভগত। তেতিয়া তেওঁৰ পত্নীয়ে গালি দিবলৈ আৰম্ভ কৰিলে যে তোৰ দৰে নিৰ্লজ্জ সিও হয়, তাকো মানুহে য'তে ত'তে গতিয়াই ফুৰে, কি যে নকলে তাক। এতিয়া যাৰ হাতটো কটা আছিল তেওঁ ভাবিলে যে মই ভুল ঠিকনাত আহিলো, কোনোবাই ধেমালি কৰিলে মোৰ লগত। ভগতৰ ঘৰত এনেকুৱা কেনেকৈ হ'ব পাৰে, এনেকুৱাতো হ'ব নোৱাৰে। সি আকৌ ওলাই গ'ল। ৰাস্তাত কোনোবাই ক'লে যে তুমি যাৰ ঘৰৰ কথা সুধি আছা সেয়া আহি আছে তেওঁ ভাবিলে যে ঠিকে আছে, যদি আহিছেই তেওঁ কথা পাতি লওঁ। ৰাম ৰামী হ'ল, নমস্কাৰ হ'ল, কুশল মংগল সুধিলে। যাৰ হাত কটা আছিল তেওঁ ক'লে যে ভাই এটা কথা কোৱা, যে তুমি অতীতৰ কথা জানা সকলো। তেওঁ ক'লে যে হয়, ভগৱানৰ দয়াৰে। যে মোৰ কথা কোৱাৰ আগতেতো তুমি তোমাৰ কথাটো কোৱাচোন, যে তোমাৰ ঘৰত এনেকুৱা মানুহ এজনী কিয় আহিলে, ইমান বেয়াকৈ কথা কৈছিলে। তেতিয়া ভগৱানে ক'লে ঠিকে আছে, মোৰটোৱেই শুনি লোৱা। পূৰ্বজন্মত মই আছিলো কাউৰী আৰু ই আছিলে গাধ। আৰু যেতিয়া কুমাৰে তাইক এৰি দিছিলে তেতিয়া তাইৰ কঁকাল ভঙা আছিলে। মই ইয়াৰ পৰা এয়া খাইছিলো, ভগা কঁকালৰ সেই ঘাঁৰ পৰা মাংস খাইছিলো। গতিকে আজি মোৰ পৰা সেয়া প্ৰতিশোধ লৈ আছে। আৰু তাই সিমান ঘা কৰিব যিমান মই কৰিছিলো। পাছত তেওঁ সুধিলে যে মোৰ হাত কিয় কাটিলে, মইতো ভগত মানুহ, এই অন্যায় মোৰ লগত কিয় হ'ল। তেতিয়া তেওঁ ক'লে যে পূৰ্বজন্মতো তুমি ভগতেই আছিলা আৰু তুমি এজনী গাইক কটাত সহযোগ কৰিছিলা। এনেকৈ হাতেৰে দেখুৱাই দিছিলা যে এইফালে গৈছিল, কোৱা নাছিলা, দেখুৱাইছিলা। এইবাবে তোমাৰ হাত কাটিল। अब कहते हैं तुमने दरगाह का मैल नहीं देखा, धर्मराज के तिल तिल का लेखा। এতিয়া এইদৰে কোৱা হয়, তুমি এজনে আনজনক এনেকৈ দুখ দিলে আগলৈ দণ্ড ভুগিব লাগিব। তেতিয়া বুঢ়ীজনীৰ কথাটো বুজি পালে যে মইতো অপৰাধ কৰিছো। তাৰ পাছত তাই নিজৰ বোৱাৰীয়েকৰ সৈতে শান্ত হৈ থাকিছিলে, যিটিয়ে কোনো কোৱা হ'ল। সৎসংগত এয়াও শুনোৱা হৈছিলে যে যিবোৰ ক্ষতি হ'বলগীয়া আছিলে ইয়াতো হৈ গ'ল, আৰু পাছলৈ তাকে মহাভাৰত বনোৱাৰ কোনো আৱশ্যকতাই নাই। সেয়াই দুগুণ দুখহে উৎপন্ন কৰিব, সেই বস্তু আকৌ উভতি নাহে। এদিন কি হ'ল, সেই বোৱাৰীয়েকে গাই গৰুৰ গাখীৰ খীৰাই আছিল আৰু ওপৰত শলখাত এনেকৈ হুক লগাইছিলে, এটা মোটা ইমান ডাঙৰ, আৰু তাত বাল্টি ওলোমাই দিছিলে সেই শলখাত, সেই হুকত কুকুৰ মেকুৰীৰ পৰা বচাবলৈ। এতিয়া সেই বোৱাৰীয়েকে সেই ওপৰৰ, কিন্তু কিয়নো ওখ আছিলে, এনেকৈ কৰি শলখাত লগাব ধৰিলে। তেতিয়া উল্টা চাইডত লাগি গ'ল। তাই ভাবিলে লাগিলে, হাত এৰি দিলে আৰু সেই বাল্টিটো তলত পৰি গ'ল। গোটেই গাখীৰ মজিয়াত পৰি গ'ল। এতিয়া বোৱাৰীয়েকে চালে বুঢ়ীৰ ফালে। বুঢ়ীয়ে ক'ব ধৰিলে আই। বোৱাৰীয়েকে ভাবিলে আজি সৰ্বনাশ হৈ যাব। এতিয়া বুঢ়ীৰ ফালে চাই আছিলে তাই ভয় ভয় দৃষ্টিৰে। বুঢ়ীয়ে ক'ব ধৰিলে যে আই একো নহয়, এয়া আমাৰ ভাগ্যতেই নাছিলে চাগে। এতিয়া ইয়াক উঠাই লোৱা ওপৰৰ পৰা আৰু গাইজনীক এৰি দিয়া, তাইৰ দানাত ঢালি দিয়া। এয়া আজি আমাৰ ভাগ্যত নাছিলে, সেইবাবে পৰি গ'ল, একো নাই। এতিয়া সেই বোৱাৰীয়েকে ভাবিলে যে বুঢ়ী কোন ষ্টেচনত গ'ল, এনেইতো ভাল মুখেৰে মাতেই নিদিয়ে। বহু সময়লৈকে তাই ভাবিয়ে থাকিলে, ভাবিলে বুঢ়ী আকৌ আৰম্ভ হৈ যাব, মনটো কৈ আছে। অলপ পিছত বুঢ়ী থিয় হ'ল, একেলগত লাগি চাফা কৰিলে এনেকৈ, আৰু ক'লে গৰুৰ দানাত ঢালি দিয়া, একো নহয়। এতিয়া তাই ভাবিলে নিজৰ পুতেকক নিশ্চয় ক'ব, মোকতো একো নকলে। তেতিয়াই পুত্ৰও আহি পালে, কিন্তু বুঢ়ীয়ে একোৱেই নকলে। তেতিয়া সেই আয়ে বোৱাৰীয়েকে চিন্তা কৰিলে ইমান পৰিৱৰ্তন কেনেকৈ আহিল। তেওঁৰ ভৰি পিঠি গিলাই সেৱা কৰিলে। তেতিয়া ক'লে যে আই, মই সৎসংগ শুনি আহিছো, আৰু আই আজিলৈকে যি ভুল কৰিছো, তোমাক যি কষ্ট দিছো তাৰ বাবে ক্ষমা বিচাৰিছো।
এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? গজেন্দ্ৰ কুমাৰ তান্তি। গজেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? জিলা সুপল, বিহাৰৰ পৰা। গজেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 27/10/2019। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? হংসাদেশত বাল যোগেশ্বৰ প্ৰেম ৰাৱত দেৱৰ পৰা নাম দীক্ষা লৈছিলোঁ। তাতে ভক্তি কৰিছিলোঁ। তাতে মই সেৱা কৰোঁতে প্ৰচাৰ সহায়কৰ পদ পালোঁ। প্ৰচাৰ সহায়কৰ অৰ্থ হ'ল প্ৰেম ৰাৱত দেৱৰ বাৰ্তা সকলো ব্যক্তিৰ ওচৰলৈ নিয়া, সকলো ব্যক্তিৰ কাণে কাণে পঠিওৱা। যেতিয়া মই তাত 5টা বছৰ সেৱা কৰিলোঁ, তাৰপিছত সেৱা সহায়ক যি হয় সেৱা কৰিব পালোঁ। সেৱা সহায়ক হিচাপে মই মাহেকীয়া সেৱাৰ কাম কৰিছিলোঁ, ফচলি সেৱাৰ কাম কৰিছিলোঁ। তাতে যিসকলে নাম দীক্ষা লৈছিলে তেওঁলোকক প্ৰেমী বুলি কোৱা হয়। সকলো প্ৰেমীৰ ওচৰলৈ গৈ মাহে মাহে পইচা লৈ ৰিচিপ্ট দিব লাগে। তাক কোৱা হয় মাহেকীয়া সেৱা। তাৰপিছত ফচলি সেৱা আহে, বছৰত 2বাৰ হয়, এটা ঘেঁহুৰ এটা ধানৰ। ধানৰ সময়ত গৈছিলোঁ প্ৰত্যেক প্ৰেমীৰ ওচৰত। তেওঁ নিজৰ ইচ্ছা অনুসাৰে 5 কিলো, 10 কিলো, 50 কিলো অৰ্থাৎ নিজৰ ক্ষমতা অনুসাৰে তেওঁলোকে আমাক দিছিলে। তেতিয়া আমি কেন্দ্ৰলৈ গৈ জমা দিছিলোঁ। তাৰপিছত কেন্দ্ৰত জমা কৰাৰ পিছত সেইবোৰ বেছি ৰাজবিদ্যা কেন্দ্ৰ চহৰপুৰ, ছত্তৰপুৰ, নতুন দিল্লীলৈ ড্ৰাফৰ মাধ্যমেৰে পঠিয়াই দিছিলোঁ। গজেন্দ্ৰ, আপুনি কৈছে যে আপুনি 20 বছৰ ধৰি বাল যোগেশ্বৰ দেৱৰ সৈতে জড়িত আছিলে আৰু তাতে আপুনি প্ৰচাৰকৰ পদতো আছিলে। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? বাল যোগেশ্বৰ দেৱ মহাৰাজৰ সৈতে জড়িত হৈ থাকি 20 বছৰলৈকে মই সেৱা কৰিছোঁ, তন মন ধন অৰ্পিত কৰি। কিন্তু মই আজিলৈকে কোনো লাভ প্ৰাপ্ত নকৰিলোঁ, য'ত নেকি ক্ষতিহে হৈছে। মোৰ পৰিয়ালত হাই কাজিয়া হুলস্থুল আছিল, সেয়া দূৰ হোৱা নাছিল। আমাৰ আৰ্থিক সমস্যা ইমান আছিল যে মই নিজে ইনকাম কৰিছিলোঁ, প্ৰেক্টিছো নিজে কৰিছিলোঁ। পইচা মই বহুত দেখোঁ, কিন্তু পইচা ক'ৰ পৰা ক'লৈ পানীৰ দৰে বৈ যায় গমেই নাপাওঁ। ঘৰত ইমান আৰ্থিক সমস্যা আছিল যে মই চিন্তাত পৰি গৈছিলোঁ যে এতিয়া এনেকুৱা লাগে যে এই পৃথিৱীত জীয়াই থকাটো একেবাৰে অৰ্থহীন হৈ পৰিছে। ইয়াৰ পিছত 2014 জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য এজন মই লগ পালোঁ। তেওঁ ক'লে যে আপুনি যি প্ৰেম ৰাৱত দেৱৰ পৰা নাম দীক্ষা যি লৈছে সেয়া কালৰ ভক্তি। এই ভক্তিক আপুনি এৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। আপুনি নাম লোৱা মাত্ৰেই সকলো সমস্যা দূৰ হৈ যাব। তাৰপিছত তেওঁ মোক বিস্তাৰিতভাৱে ক'লে। তেওঁ কোৱাৰ পিছত মই যেতিয়া চাৰ্চ কৰিলোঁ, তেতিয়া সকলোখিনি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছিলে তেওঁ ঠিকেই কৈ আছিলে, এয়া কালৰ ভক্তিয়েই হয়। মই মনতে প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, যদি মোৰ সমস্যা আঁতৰি যায় তেন্তে মই নাম দীক্ষা যি আছে নিশ্চয় ল'ম, আপোনাৰ শৰণ নিশ্চয় গ্ৰহণ কৰিম। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজক মনে মনে প্ৰাৰ্থনা জনালোঁ। কিন্তু নাজানো কোনটো জন্মৰ পুণ্য আছিল, পৰমাত্মাই মোৰ কথাখিনি শুনিলে আৰু মোৰ যিমান সমস্যা আছিলে সেয়া একেবাৰে দূৰ কৰিলে। মোৰ ঘৰত হাই কাজিয়া বহুত আছিলে, কেছ চলি আছিলে, কিন্তু মই দেখিবলৈ পালোঁ যে কেছত জাজমেণ্ট হ'ল। পাছত জাজমেণ্ট হোৱাৰ পাছত মই সংকল্প ল'লোঁ যে এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিম। তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত প্ৰথমটো লাভ এইটো হ'ল যে মই তাম্বাকু খাইছিলোঁ, পাণ খাইছিলোঁ,
দিনে প্ৰায় 10খনমান পাণ খাই দিছিলোঁ। চাদাৰ কথানো কি ক'ম, সেয়াতো অগণন। ৰাতিপুৱাৰ পৰা গধূলিলৈ যে কিমান খাইছিলোঁ। তম্বাকু। কিন্তু পৰমাত্মাৰ দয়াত প্ৰথম লাভটো মোৰ এইটো হ'ল যে নিচা এৰা খালে নিচামুক্ত হৈ গ'লোঁ। দ্বিতীয় লাভ হ'ল যে আমি কি কৰোঁ, হিচাৰলৈ তাৰিখত গৈছিলোঁ। তাতে কি কৰোঁ, যেতিয়া দিল্লী মেট্ৰ' ষ্টেচনৰ পৰা নামোঁ, আশ্ৰমৰ ফালে যেতিয়া যাওঁ, তেতিয়া মোৰ বুকুত ইয়াত বিষ হ'ব ধৰিছিলে। ইমান বেছি বিষ হ'ব ধৰিলে, ইমান ডাঙৰ ঘূৰণীয়া কিবা এটা হৈ গৈছিলে। তাৰপিছত সাহস কৰিব পৰা নাছিলোঁ যে আশ্ৰমলৈ যাব পাৰিম। কিন্তু মনে মনে মই মালিকক প্ৰাৰ্থনা জনালোঁ, সেই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ, মই আপোনাৰ শৰণলৈ আহিছোঁ। মোৰ কি হ'ল? যদি এই খবৰ মোৰ পৰিয়ালৰ মানুহে গম পায়, তেতিয়া মানুহে বহুত ভাল বেয়া কথা ক'ব আৰম্ভ কৰিব। লাহে লাহে যেতিয়া আশ্ৰমলৈ গ'লোঁ, আশ্ৰমত যোৱাৰ পিছত যেতিয়া দণ্ডব্ৰত প্ৰণাম কৰিলোঁ পৰমাত্মাৰ শৰণত, মোৰ যে এয়া বুকুৰ বিষ ইমান ডাঙৰ যে কিবা এটা হৈছিলে, একেবাৰে নোহোৱা হ'ল। এনেকুৱা লাগিল যেন পৰমাত্মাই অপাৰেশ্যন কৰি দিলে। মোৰ যে হাৰ্টৰ বেমাৰ ঠিক কৰি দিলে। ইয়াৰ পিছত মোৰ পাইলছ হৈ গৈছিলে। পাইলছৰ বাবে বহুত ধৰণৰ ঔষধ খাইছিলোঁ। প্ৰথম কথাটো হ'ল যে মই প্ৰেক্টিছ নিজে কৰিছিলোঁ, নিজৰ মতে ঔষধ খাইছিলোঁ, ঠিক নহ'ল। মোতকৈ ছিনিয়ৰ যি ডক্টৰ আছে তেওঁলোকক ক'লোঁ যে ছাৰ এনেকুৱা কথা, পাইলছ ঠিক হোৱা নাই মোৰ, এতিয়া কি কৰোঁ? তেওঁ ক'লে মই এটা ঔষধ লিখি দিওঁ, সেইটো তুমি খোৱা। ঔষধটো লিখিলে, খালোঁ। 30 দিন খালোঁ। 30 দিনৰ পিছত কি হ'ল, ইমান বেছি খোৱাৰ পিছত বেমাৰ বাঢ়িহে গ'ল। কি হ'ল, মূৰ ঘূৰাবলৈ ধৰিলে, কাৰণ তেজ গৈ আছিলে, তেজ ওলোৱা পাইলছ হৈছিলে, ভাল হোৱা নাছিল। এনেকুৱা লাগিব ধৰিলে যে ডাঙৰ ডক্টৰৰ ওচৰলৈ যাব লাগিব। তাৰপিছত হঠাতে মোৰ মনলৈ আহিল, জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাব লাগিব। তেতিয়া মই প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনোৱাৰ পিছত যেতিয়াই পৰমাত্মাই সিফালৰ পৰা আদেশ দিলে, দয়া কৰিলে, তেতিয়া 24 ঘণ্টাৰ ভিতৰতে মোৰ তেজ ওলোৱা পাইলছ ঠিক হৈ গ'ল। আজিলৈকে মই ভালে আছোঁ, সুস্থ হৈ আছোঁ, কোনো ধৰণৰ সমস্যা হোৱা নাই, আৰ্থিক সমস্যা হোৱা নাই। ইয়াৰ বাহিৰে মোৰ পত্নীৰ এটা সমস্যা আছিলে, লিক'ডিয়া আছিলে। লিক'ডিয়াৰো মই বহুত ঔষধ দিছিলোঁ, ডক্টৰকো দেখুৱাইছিলোঁ, আল্ট্ৰাচাউণ্ডো কৰাইছিলোঁ। কিন্তু ঔষধ খোৱাৰ পাছতো সকলোবোৰ এনেই গ'ল, ভাল নহ'ল, বেকাৰ গুচি গ'ল। গোটেই পৰিয়ালত সকলোৱে নাম দীক্ষা লোৱাৰ পিছত মোৰ পত্নীৰ লিক'ডিয়া ঠিক হৈ গ'ল। এতিয়া একেবাৰে সুস্থ। ইমানবোৰ সমস্যাৰ মাজত মোৰ স্থিতি ইমানেই বেয়া হৈ গ'ল, ক'বই নোৱাৰিম, শুনিবও নোৱাৰি। ৰাতি হ'লে মোৰ টোপনি নাহে যে কাইলৈ আমি কি খামনো। বহুত ইনকাম কৰিছিলোঁ, বহুত পইচা দেখিছিলোঁ, কিন্তু পইচা নাবাচিছিলে। কিন্তু সেই সমস্যাবোৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে মোৰ সমস্যাবোৰ শুনিলে আৰু এই সমস্যাবোৰ নিমিষতে মোৰ পৰা আঁতৰ কৰি দিলে। আৰু মোৰ আৰ্থিক স্থিতি সকলো ঠিকেই আছে। মোৰ সমস্যা দূৰ হ'ল। ঘৰত যিবোৰ হাই কাজিয়া আছিল সেয়াও দূৰ হ'ল। গজেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, বিশেষকৈ হান্সা দেশপন্থীসকলক আপুনি কি ক'ব বিচাৰিব? মই বিশেষকৈ হান্সা দেশপন্থীসকলক মই এইটোৱেই ক'ব বিচাৰোঁ যে মই হান্সা দেশ পন্থসকলৰ বহুত প্ৰচাৰ কৰিছোঁ। হাজাৰ মই জিজ্ঞাসুসকলক তৈয়াৰ কৰি তেওঁলোকৰ শিষ্যসকলক নাম উপদেশ দিয়াইছিলোঁ। মই তেওঁলোকক প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। তেওঁ পৃথিৱীলৈ স্বয়ং পৰমাত্মাৰ ৰূপত আহিছে। তেওঁৰ বাহিৰে সমগ্ৰ পৃথিৱীত, সমগ্ৰ দেশত কোনো জগতগুৰু তত্ত্বদৰ্শী সন্ত অৱতাৰ নাই। আৰু আন যিমানবোৰ এই পৃথিৱীত সন্ত আছে তেওঁলোক ভণ্ড হয়, পাখণ্ড হয়। তাৰ পৰা একো লাভ নহয়। তেওঁলোকে কালৰ জ্ঞান দিয়ে, আৰু কেৱল কালৰ জ্ঞানেই নহয়, জ্ঞান দিয়াৰ বাহিৰেও ঘৰৰ পৰা চান্দাৰ ৰূপত মাহে পইচা দিবলগীয়া হয়। যদি আপুনি দিব নোৱাৰে তেন্তে আপোনাক তেওঁলোকৰ ভগত বুলি কোৱা নহয়, তেওঁলোকক তলৰ শ্ৰেণী বুলি গণনা কৰা হয়। মই আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, হাত জোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে নকলি ভণ্ড পাখণ্ডবোৰক ত্যাগ কৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ যি পৃথিৱীলৈ পৰমাত্মাৰ ৰূপত আহিছে,
তেওঁৰ শৰণলৈ আহি নাম দীক্ষা গ্ৰহণ কৰক আৰু আপোনালোকৰ সকলো ধৰণৰ সমস্যা কষ্ট দূৰ কৰাই লওক। গজেন্দ্ৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে চেনেলবোৰত প্ৰত্যেক দিনা সৎসংগ আহে। তাৰে তলত হালধীয়া শাৰী এটা আহে। সেই হালধীয়া শাৰীত মোবাইল নম্বৰ, কণ্টেক্ট নম্বৰ, হোৱাটছএপ নম্বৰ থাকে। সেই নম্বৰত সেই নম্বৰত যোগাযোগ কৰি আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাত যোগাযোগ কৰক। এই নামদান কেন্দ্ৰ সমগ্ৰ পৃথিৱীৰ প্ৰত্যেক জিলাত আছে। তাত যোগাযোগ কৰি ওচৰৰ নামদান কেন্দ্ৰৰ পৰা আপোনালোকে নাম দীক্ষা প্ৰাপ্ত কৰক আৰু নিজৰো কল্যাণ কৰাওক আৰু জগতৰো কল্যাণ কৰোৱাৰ সংকল্প হাতত লওক। ধন্যবাদ। সৎ চাহেব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।